পুনৰ জন্মুৰ আকাশত চেলিং দেখিবলৈ পোৱা গৈছে মিছাইলৰ ড্ৰোনৰ যি মিছাইলৰ মই কৈছোঁৱে প্ৰথমতে নিশা কৰিছিল কিন্তু আজি জন্মুৰ আকাশত পুৱাৰে পৰা জম্মু হওক পুঞ্চ হওক পুৱাৰে পৰা আচলতে পাকিস্তানৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে ড্ৰোনৰ মিছাইলৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰমাণ ইতিমধ্যে আমি দুঠাইত দেখুৱাইছোঁ মন্দিৰ জন্মুৰ মাজমজিয়াত থকা মন্দিৰ যি মন্দিৰ আছে আপ শম্ভু মন্দিৰ বাবা ভোলানাথৰ মন্দিৰ সেই মন্দিৰত দেখিবলৈ পোৱা গৈছে আৰু জন্মুৰ মাজমজিয়াত চহৰৰ মাজমজিয়াতো দেখিবলৈ পোৱা গৈছে আৰু এতিয়া পুনৰ ইয়াত সেই তেনেকুৱা ধৰণৰ এক চেলিং দেখিবলৈ পোৱা গৈছে তাৰ কাৰণে ইয়াত মানুহ আঁতৰিবলৈ কোৱা হৈছে ওচৰৰ পৰা সংবাদ মাধ্যমৰ মানুহকো সাৱধানে থাকিবলৈ কৈছে আৰু আমি যিমান দূৰ জানিছোঁ কিছু সময়ৰ পিছতে এই স্থানলৈ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লা অহা কথা আৰু তাৰ সমান্তৰালভাৱে ওচৰে পাছৰে যিমান নাগৰিক আছে নাগৰিকক আৰক্ষীয়ে এই স্থান ত্যাগ কৰিবলৈ কৈছে আৰু যিমান পাৰে আচলতে নিৰাপদ স্থানলৈ যাবলৈ অনুৰোধ জনাইছে আব্দুল্লা এনেও ইটোৰ পিছত ইটো স্থান উমৰ আব্দুল্লাই পৰিদৰ্শন কৰিছে আমি যিটো স্থানত প্ৰথমতে দেখুৱাইছিলোঁ তাত ইতিমধ্যে উমৰ আব্দুল্লাই গৈ পৰিদৰ্শন কৰিছে কিন্তু মন্দিৰৰ এই যি ঘটনাৰ খবৰ পোৱাৰ লগে লগে আমি ইয়ালৈ আহিলোঁ আৰু ইয়ালৈও এতিয়া উমৰ আব্দুল্লা আহি আছে বুলি জানিব পৰা গৈছে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আৰু তাৰ সমান্তৰালভাৱে পুনৰ কৈছোঁ জন্মুৰ আকাশত এতিয়াও দেখিবলৈ পোৱা গৈছে চেইলিং এতিয়াও আচলতে আক্ৰমণ যি মিছাইল আক্ৰমণ ড্ৰোনেৰে সেয়া অব্যাহত ৰাখিছে পাকিস্তানে আৰু পাকিস্তানৰ এতিয়া লক্ষ্য কেৱল মিলিটাৰী বেছ নহয় ভাৰতৰ সহজ লক্ষ্য কৰি পেলাইছে সাধাৰণ নাগৰিকক মঠ মন্দিৰ একো এৰা নাই মন্দিৰৰ পূৰ্বে পুৰোহি গুৰুদ্বাৰটো আক্ৰমণ কৰিছিল গতিকে পাকিস্তান এতিয়া আচলতে কাপুৰুষালীৰ চৰম সীমা অতিক্ৰম কৰিছে বুলি ক'ব লাগিব কিন্তু ইয়াৰ স্থানীয় লোকে কৈছে যে আমি ভয় নাখাওঁ পাকিস্তানে যিমানে এনেকুৱা ধৰণৰ কাপুৰুষালী নকওক ভয় নাখাওঁ কাৰণ ভয় এইটো কাৰণে নাখায় ইয়াৰ স্থানীয় লোকৰ আত্মবিশ্বাস এইটো কাৰণে আছে যে ভাৰতীয় সামৰিক বাহিনীয়ে সুৰক্ষা দি আছে যিমান পাৰে সুৰক্ষা দি আছে এটাও মিছাইল ভাৰত ভূমিত পেলাবলৈ দিয়া নাই পাকিস্তানৰ এটাও মিছাইল ভাৰত ভূমিত পেলাবলৈ দিয়া নাই আকাশ মাৰ্গতে চুৰমাৰ কৰিছে নিষ্ক্ৰিয় কৰিছে আৰু তাৰ প্ৰমাণ ইতিমধ্যে তেওঁলোকে দি আছে 24 ঘণ্টাই এয়াৰ ডিফেন্স ছিষ্টেম সক্ৰিয় কৰি ৰাখিছে আৰু ইয়াতো জন্মুৰ আকাশত যদিও দেখা গৈছে চেইলিং যদিও মিছাইল আক্ৰমণ তেওঁলোকে অব্যাহত ৰাখিছে তথাপি কিন্তু তেওঁলোকে ভয়ানক আক্ৰমণ কৰিব পৰা নাই কিন্তু এনেকুৱা ধৰণৰ আক্ৰমণ হৈ আছে কাৰণ মিছাইলৰ যিটো গতিবেগ আকাশ মাৰ্গত যেতিয়া চুৰমাৰ কৰা হয় তাৰ ভগ্নাংশেষ আহি বিভিন্ন ঠাইত পৰে আৰু সেইকাৰণে আচলতে এনেকুৱা ধৰণৰ ক্ষয় ক্ষতিবোৰ দেখিবলৈ পোৱা গৈছে অৱশ্যে মৃত্যুৰ বতৰা বা কোনো ধৰণৰ তেনেকুৱা হোৱা নাই দুই এজন আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক বিপদমুক্ত বুলি জানিব পৰা গৈছে কিন্তু স্থানীয় লোকক সজাগ হ'বলৈ দিছে আৰু যিমান পাৰি মানুহ নিৰাপদ স্থানত বেছমেনত থাকিবলৈ সাধাৰণ নাগৰিকক অনুৰোধ জনাইছে গতিকে সাধাৰণ নাগৰিক কিছু সজাগ হৈ থাকিব লাগিব তাৰ বাহিৰে কোনো উপায় নাই আৰু বাকীখিনি কাম আমাৰ সেনাবাহিনীয়ে অব্যাহত ৰাখিছে 24 ঘণ্টাই